Hello guys, বহুত দিনৰ মূৰত ওয়েলকাম বেক টু মাই চেনেল ডিকে ব্লগছ আৰু আপোনাৰ তাকে মোৰ মানে বহুত দিনে হ'ল মই ব্লগ ষ্টাৰ্ট কৰা নাই আজি হেতু ফোনটো বেয়া হৈ আছিল হে বাবতে মই বলো ভাল ফোন এটা ললে আৰু মোৰ দিনটোনো কি কৰো কি নকৰো হেবিলাকো অকমান ভিডিও কৰি ৰাখিম আৰু যিহেতু আপোনালোকৰ মাজলে বহুত দিন অহা নাই তাকে বলো মোৰ এটা নতুনকে ব্লগ ষ্টাৰ্ট কৰিছো আৰু এতিয়া বৰ্তমান এয়া উলাই মেলি লৈছো মোৰ মানে মাহাতৰ ঘৰলে যাবলে হহুৰৰ ঘৰলে মাও আছে তাতে আৰু যিহেতু কালি এখন নতুনকে স্কুটি ললো আৰু আপোনাৰ ফোন এটাও মানে কি এও দিছে আৰু গিফট কৰিছে মোৰ যিহেতু বাৰ্থডে আহি আছে তা হে বাবতে আপোনাৰ গিফট কৰিলে আৰু স্কুটিখন লোৱাৰ কাৰণে বুলিয়ে নহয় লগতে মা হেতু মানে যোৱা নাছিলে বহুত দিন মানে মোৰ মা দেউতা ভাইটিকো কলো এতিয়া ভাইটিও ওলাইছে বুৱাৰী ওলাইছে গুটেখিনি বলো মিলি জুলি এহাজ খাও একেলগে তাকে এতিয়া মই উলালো মাহেতি ফোন কৰিছিল মাহেত উলাই আছে বুলে আৰু এওক আৰু বেটাক মানে পঠিয়ালো আগতিয়াকে তাৰ স্কুটিখনো লৈ গৈছে মই বলো মাকো দেখুৱা হ'ব সেই কাৰণে আৰু বিশেষকৈ আৰু এটা কাৰণ হল কি মই মানে তাৰ ঘৰলে কিছুমান বস্তু অৰ্ডাৰ কৰি থৈছিলো আহিলে ইয়াও বলো তাকে দেখুৱাইছে দে ভুল নবুজিব আকৌ দে এটো আৰু এটো এনে এটো এঞ্জেল হেৰি এটো বেটি ভাগৰ আৰু এইফালে কিবা কিবি অকমান আৰু দুটামান বস্তু এও হাতত দি পঠিয়ালো জিগিটা স্কুটি নিব পৰা হেয়া তাপাই আৰু মানে এই বেগটো অকমান ডাঙৰ যে তাতো কিছুমান বস্তু আছে হেতু কাৰণে তেনেকে ভৰাই লৈছো এয়া মই লালু বেটি হুয়ে গল আপোনাৰ এয়া মই পায়লক লৈ যাম আজি আমাৰ ঘৰখন পায়লৈ চাই পায়ল হাই কৈ দিয়া হাই ময়ো আজি আন্টি লগত যাম ফুৰিবলে যাম এইজনী পখিলা হাই কৈ দিয়া বেটা হাই কেনেকুৱা ভাল নে হুদা ভাল আপোনালোকৰ ভাল নে হুদা আপোনালোকৰ ভাল আমাৰ ভালে কৈ দিয়া আমাৰ ভালে আমাৰ পৰি আৰু পায়েল ৰাজস্থানী হয় একদম পুৰা অসমীয়া শিকি গল আৰু হয় না পায়েল চাহ ইফালে লোৱা পুৰা অসমীয়া শিকি গল শিকাইলে আন্টিয়ে কথা পাতি থাকে তেতিয়া আমি শুনি থাকো তো মানে মই সিহঁতক সদায় কওঁ যে অসমীয়া কবা তাৰপিছত এতিয়া এটা কমপ্লিট আহি গল আৰু অসমীয়া পৰি এফালে আহা কেনেকুৱা লাগে আমাৰ ইয়াত থাকি কেনেকুৱা লাগে ভাল লাগে আৰু কৈ দিয়া আৰু কি ভাল লাগে অসমীয়া শিকি ভাল লাগে অসমীয়া ভাল লাগে দেখিছে পুৰা অসমীয়া এইজনী লগতো ভাল লাগে মানে বেটিৰ লগত সেয়া আৰু বিহু নাচি কেনেকুৱা লাগে পায়েলৰ কেনেকুৱা লাগে কোৱাচোন ভাল লাগে একদম পৰি পায়েলে পুৰা গান লগাই পিনে নাচিয়ে থাকে এদিন দেখুৱাম বাৰু দেই আপোনালোকক আগলৈ চাই যাব ভিডিঅ'টো বাই 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 Ini sini Pak, nanti sini Pak. Sama bahan. Iya Pak. Ya makin. That's it. Yeah.
রাস্তা একদম হেনা না কোট দিয়ে কমার না পালে ইপিনে আমাৰ বাবু মই সব ভাইরাল বানানো হয় मैं तो वीडियो में मैं तो एकदम भाइरल वीडियो नहीं मैं भाई भाइरल আমাৰ ভাল চোৱা আমাৰ কি খাইছা জান এই কিনো এনেকুৱা কৰি থাকা অ বেটা মাহী এফালে চোৱা এয়া মাহী এইপিনে ভাইটিটো কি নাম অ বিদ্যুৎ বৰুৱা অ ঠিকে আছে এয়া মা আইতা গো আহিলা নো ও মাক নবা কোনে দাদা কয় ন বেটি হা মামা দাদা কোনে কয় তুমি যে মোক দাদা দাদা কোৱা ইয়ে ইয়ে মোক দাদা কয় কেনেকুৱা বনিছে বাপজন কি বনিছে হাঁহৰ মাংস আমাৰ ৰান্ধনি চাহ আকৌ ৰান্ধনি মুখখন এবাৰ ঘূৰাই দিব লাগে এইটো ভাইটি এটা আমাৰ গৰম পানী অকণ দিম ৰবা डांस देखा मेरा पायल ये हमार दादा खाला হয় গল খানা মা নব চাই দিয়া ভালে কৰিলা নাই খোৱা আমি মই চাহ বনাই সেই সিহঁতক খুৱাই বৈ আহিছোহে খাই লোৱা পটাপট খোৱা প্ৰখণ্ড হৈ হৰি কৰিব আপোনাৰ মহাত্মা কৰি আপুনি ৰেকৰ্ড কৰি সেই হৰি জীৱক কৰি পৰিত্ৰাণ জীৱক কৰি পৰিত্ৰাণ হৰে বস্তু প্ৰসন্ন হওক মনৰ সৰ্বাত যিটো পূৰণ কৰক আৰু বৈবাহিক জীৱনৰ যদি কোনোখিনি অপায় মোৰ বিভূতি আছিলে সেইখিনি ভগৱানৰ বস্তু প্ৰসন্ন হৈ নীলগত হৈ থাকক সেই নীলগতে মা নিয়াই কলিগত লক্ষণ আঁতৰাই সুখ সম্পদ বৃদ্ধি কৰোৱাই ভগৱতে ফলাৱতী বহাবলৈ তেওঁলোকৰ সখী ভক্তি পাত্ৰ কৰাই পুত্ৰগতি নাৰী কৰাই যেন ভগৱতে কিবা কৰাবলৈ বুলি প্ৰাৰ্থনা কৰিব হৈছে কৃষ্ণ 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 হৈছে আজি পাইছোঁ মাতিব নোৱাৰোঁ দৰকাৰ মাতিব নোৱাৰোঁ হাঁহৰ মাংস কোমোৰা অ মাহী এইটো কি মাছ হল বৰালি মিক্স মাছ কাৰী অ মাহী মাহী হেৰি নহয় বাকী আৰু দি দিয়া প্লেট দিয়া আমাৰ ফিচাৰী মাছ
শল মাছ আৰু বৰালি মাছ মিক্স আছে এয়া মিক্স মাছ ঘৰৰ কিবা লাগিব এইটো বাটে কিবা লাগিব মামা ভাত খাইছে চোৱা এয়া ভাত খোৱা মামা ঐ মাহী 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 যাওঁ দে যাওঁ 11টা বাজিলে হ'ব মা হ'ব এয়া এইফালে মাহী মাতিলে বাই মাহী বাই আমাৰ এয়া ফ্ৰণ্টত একদম পুৰা ৱাটাৰ ছাপ্লাই মুখতে লাগিয়া আছে পানীৰ প্ৰব্লেম বাৰু বিশেষকৈ তাত নাই আইৰণ বুলিবলৈতো একেবাৰেই নাই আৰু বিৰাট ধুনীয়া মানে আকৌ এয়া মই দেখুৱাইছোঁ যিহেতু ভইচ অভাৰ দি দিছোঁ আৰু আন্ধাৰ হৈ আছিলে একো ক'বলৈও নহ'ল লগতে মামাই কৈছে যে কিবা কেইটামান লৈ যাব লাগিছিলে বুলি শাক পাচলি আছিলে তথাপিও মায়ে জাতিলাও এটা আৰু মাছ দুটামান দিয়ে পঠিয়াইছে লগতে আপোনালোকক মই দেখাই আছোঁ ৰ'ব আমাৰ মানে সন্মুখৰ ভাগলৈ আপোনাৰ শাকনি বাৰীখন আছে যিহেতু এতিয়া দেখাব পাৰিম পোহৰটো পৰিছে গাড়ী বেক ছাইডৰ পৰা আপোনালোকক দেখুৱাইছে এইখন আমাৰ শাকনি বাৰী চব আছে ইয়াতে যিখিনি আৰু ঘৰত কৰা সেইখিনি প্ৰায় ঘৰতে খাবলৈ হয় আৰু আমি ওলাই আহিলোঁ যিহেতু প্ৰায় 11টাই বাজিছিলে তেনেকৈ আহি পিনে আপোনাৰ বৰ্তমান বনগাঁও পালোহি আৰু তাৰপিছত আমি আপোনাৰ মানে দেউতাক কৈ আছিলোঁ যে এইডোখৰ এনেকৈ বোলো টাৰ্ণিংটো লৈ ঘূৰিব লাগিব দেউতাই যি দম দিছে তাৰপিছত এনেকৈ আমি আহি পিনে টাৰ্ণিংটো লৈছোঁ দেউতাৰ একদম গালি পূৰা আৰু দেৰিও হৈছিলে বাৰু প্ৰায়খিনি নুমলীগড় পালোহি আৰু আমাৰ নিজৰ মানে অঞ্চললৈ সোমালোঁ বুলি ক'ব পাৰি আৰু প্ৰায় ৰাতি দেৰিয়ে হৈছিলে সেইকাৰণে মানে আৰু তাতে গান লগাই থৈছিলে মই বোলো কপিৰাইট লাগি যাব সেইবাবেই ভইচ অভাৰকৈ দি দিছোঁ এনেকৈ আপোনাৰ এই মানে বাবা থানৰ এইডোখৰত সঁচাই বহুত নিজান হৈ থাকে ন বৰ্তমান তেলগম পালোহি আমাৰ নিজৰ স্থান বুলিলে সদায় গৌৰৱ কৰোঁ তেল গৰম একদম গৰম হৈয়ে থাকে আৰু সদায় খালি আজিকালি খুব পলিউশ্যন হৈছে ধূলি বালিৰ তাৰপিছতে আমাৰ নিজৰ ৰাস্তালৈ সোমাইছোঁ বৰ্তমান আৰু অকণমান গৈ আমাৰ নিজৰ ঘৰ পামগৈ আৰু এয়া সোমাই আহি আছোঁ বৰ্তমান আমি দেউতাৰ যিহেতু ডিউটি আছে সেইকাৰণে অকণমান দেৰিয়ে হ'ল এয়া আমাৰ নিজৰ ঘৰ পালোহি আজিলৈ তেতিয়াহ'লে বাই বাই সকলোকে গুড নাইট দেই ভিডিঅ'টো ভাল পালে কমেণ্ট শ্বেয়াৰ কৰি